আজিৰ এই ঐতিহাসিক দিনখনত আমি সকলোৱে আনন্দিত হৈছোঁ। আমি আশা কৰা নাছিলোঁ যে যোৰহাটবাসী ৰাইজে আমাক ইমান মৰম আৰু আদৰ্শনা দিব। ইয়াত যিখিনি জাতীয় সমাজ দল সংগঠন তেওঁলোকে আমাক সম্পূৰ্ণ সহায় কৰিছে। তেওঁলোকে এই হৃদয়েৰে আমাক আঁকোৱাই লৈছে, আদিবাসী কল্যাণ পৰিষদ আদৰাই লৈছে। এই আদিবাসী শান্তি চুক্তিখনক আঁকোৱাই লৈছে। তেওঁলোকে বুজি পাইছে যে এই শান্তি চুক্তিৰ গৰ্ভতে অসমৰ বৃহত্তৰ আদিবাসী তথা নিজকে চাহ জনগোষ্ঠী বুলি পৰিচয় কৰা জাতীয় সমাজখিনিৰ অধিকাৰ সুনিশ্চিত আৰু সুৰক্ষিত আছে। গতিকে আদিবাসী শান্তি চুক্তি সফল ৰূপায়ণৰ কাৰণে জাতিটোৰ স্বাৰ্থত আত্মবলি দিয়া সদস্যসকলৰ আত্মাৰ শান্তিৰ কাৰণে আমি সকলোৱে একত্ৰিত হ'ব লাগিব। আপোনালোকে দেখিব পাৰিছে যে আমাৰ মূল পতাকা উত্তোলনৰ লগে লগে গোটেই জাতীয় সমাজখিনি নিজে পতাকা উত্তোলন কৰিছে। এইটোৱে প্ৰমাণিত কৰে যে বিভিন্ন বৈচিত্ৰ্যৰ মাজত আমাৰ যে পৰস্পৰ একতা আছে। আমি সকলোৱে যে মিলি এটা সমাজ নিৰ্মাণ কৰিব বিচাৰিছোঁ, অধিকাৰ আমাৰ সন্নিৱিষ্ট কৰিব বিচাৰিছোঁ। আমি যে সকলো এটাই মানুহ, এটাই ব্লাড, এটাই আমাৰ বৈশিষ্ট্য, তাকে আজি এইখন মঞ্চ প্ৰমাণিত কৰিছে। আমি এই অনুষ্ঠানটোৰ জৰিয়তে সমগ্ৰ অসমৰ মানুহক এটা মেছেজ দিব বিচাৰিছোঁ যে বিভাজনে কেতিয়াও জাতিৰ উন্নতি আৰু শান্তি নানে। আমি সকলোৱে বিবিধতাৰ মাজত একতা আনিব লাগিব, পৰস্পৰ বিশ্বাস ৰাখিব লাগিব আৰু জাতিটোৰ হকে আমি চিন্তা কৰিব লাগিব। যেতিয়ালৈকে আমি জাতিটোৰ কথা চিন্তা নকৰিম, জাতিটো কেতিয়াও উঠাই নাপায়। আৰু এটা কথা ক'ব বিচাৰিছোঁ মই যে সকলোৰে বিবেক আৰু বিবেচনা বিপৰীত হ'ব পাৰে, কিন্তু জাতিৰ ক্ষেত্ৰত আমি সকলোৱে এক হ'ব লাগিব। এইটোৱে আমাৰ আহ্বান। আৰু যিহেতু আদিবাসী শান্তি চুক্তিৰ সফল ৰূপায়ণৰ কাৰণে অসমৰ বৃহত্তৰ আদিবাসী দল সংগঠন জাতীয় সমাজৰ পূৰ্ণ সহযোগ সমৰ্থন লাগিব। আমি কেৱল হোৱাটছআপতে, মোবাইলত, ফেচবুকতে ST বিচাৰিলে নহ'ব, অধিকাৰ বিচাৰিলে নহ'ব। আমি মৰাণৰ পৰা শিকিব লাগিব, আমি কাৰ্বিৰ পৰা শিকিব লাগিব, আমি বড়োৰ পৰা শিকিব লাগিব, আমি কোচ ৰাজবংশী শিকিব লাগিব। আমি কেৱল মোবাইলতে নিজৰ অধিকাৰ বিচাৰিলে নহ'ব, হোৱাটছআপ গ্ৰুপতে আমাক সকলোৱে ওলাই আহিব লাগিব। কিন্তু আজি থেংকছ আমি যোৰহাটবাসী ৰাইজৰ নাম জনাইছোঁ। তেওঁলোকে ইমান আমাক মৰম দিলে, চেনেহ দিলে আৰু তেওঁলোকে যি আদৰ দিলে তাকে আমি সদায় কৃতজ্ঞতা থাকিম। এই নিউজৰ বিশেষ অনুষ্ঠান কণ্ঠলৈ আপোনাক স্বাগতম জনাইছোঁ। এক উখল মাখল পৰিৱেশ, উৎসৱমুখৰ পৰিৱেশ মৰিয়নিত। আৰু যিহেতুকে আদিবাসী শান্তি চুক্তিৰ দ্বিতীয় বাৰ্ষিক আজি দিৱস উদযাপন কৰা হৈছে। হাজাৰ হাজাৰ লোক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আদিবাসী লোক ইয়ালৈ সমবেত হৈছে, একত্ৰিত হৈছে আৰু বিভিন্ন ধৰণৰ ইয়াত অনুষ্ঠান ৰখা হৈছে। ইতিমধ্যে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ল। আমি সেই তাৰ দৃশ্য আপোনাক দেখুৱাব লৈছোঁ।
समाज के तेरे से बारा समाज के तेरे से बारा ए झूठा जगह चला अरे खड़ा ইতিমধ্যে আপোনালোকে দেখিলে যে মৰিয়নীত এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে দেখিবলৈ পালে ৰাইজে আৰু এই যি তৃতীয় বাৰ্ষিক আদিবাসী শান্তি চুক দিৱস এই দিৱসৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক দীপেন নায়ক ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ প্ৰথমতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছে এক বিশাল আয়োজন ইয়াত দেখিবলৈ পোৱা গৈছে হয় অভিনন্দন আপোনাকো থাকিলে আপোনালোকে নিশ্চয় দেখিছে যে আজি তৃতীয় বাৰ্ষিক ঐতিহাসিক আদিবাসী শান্তি চুক দিৱস অনুষ্ঠানটি লৈ অসমৰ বিভিন্ন জিলাৰ পৰা নিজৰ নিজৰ সমতাত আজি মানুহে ইয়াত ওলাই আহিছে এইটো ব্যৱস্থা এটা প্ৰমাণিত কৰে যে আমি নিজৰ উদ্দেশ্য লক্ষ্য আমি জনতাৰ মাজত লৈ যাব সক্ষম হৈছোঁ আৰু যোৰহাটবাসীৰ ৰাইজৰ লগতে সমগ্ৰ অসমৰ ৰাইজে আমাৰ কথাবোৰ বুজি পাইছে আমাৰ বিষয়বোৰ বুজি পাইছে আমি মুকলি আহ্বান জনাইছিলোঁ যে চুক্তিখন হ'ব পাৰে আমি সম্পাদিত কৰিছোঁ কিন্তু চুক্তিত উল্লেখ থকা দফাবোৰ অসমৰ বৃহত্তৰ আদিবাসী তথা নিজকে চাহ জনগোষ্ঠী বুলি পৰিচয় কৰা বৃহত্তৰ জাতীয় সমাজ ব্যৱস্থাৰ আৰু এই চুক্তিখন সফল ৰূপায়ণ কৰিবলগীয়া হ'লে অসমৰ সকলো জাতি জনগোষ্ঠী দল সংগঠন মুকলি সমৰ্থন সহযোগ দিব লাগিব তাৰ পৰিপ্ৰেক্ষিতত আমি মানে সমাজৰ বিভিন্ন লগত আমি আলোচনা কৰিলোঁ এই আলোচনা কৰাৰ পিছত তেওঁলোকৰ নিজৰ উদ্দেশ্য ব্যাখ্যা ক'লোঁ যে আমি যোৰহাটত কোনো ৰাজনৈতিক অভিসিদ্ধি লৈ কিনে অহা নাই আমি এই অনুষ্ঠানটো যোৰহাটত কোনোবা নিজৰ ব্যক্তিগত স্বাৰ্থকৃতি কিনে লৈ অহা নাই আমি যোৰহাটত এই অনুষ্ঠানটো উজনি অসমত মানে কাৰোবাৰ ভাৱমূৰ্তি বিনষ্ট কৰি লৈ অহা নাই এই অনুষ্ঠানটো এইকাৰণে লৈ অনা হৈছে যে 2022 বৰ্ষৰ 15 ছেপ্টেম্বৰ সমগ্ৰ অসমৰ আদিবাসী জাতি জনগোষ্ঠীটো উদ্ধাৰৰ কাৰণে ইয়াৰ তেওঁলোকৰ অধিকাৰৰ কাৰণে জন্ম লোৱা 5টা সশস্ত্ৰ সংগঠনৰ মজিয়াত আত্মবলিদান দিয়া সশস্ত্ৰ সংগ্ৰামী সদস্যৰ কেঁচা তেজৰ স্বাভিমানৰ বিনিময়ত ভাৰত চৰকাৰ অসম চৰকাৰে যোৱা 2022 বৰ্ষৰ 15 ছেপ্টেম্বৰ এখন ঐতিহাসিক দলিল আদিবাসী চুক্তিনামা দিবলৈ সক্ষম হৈছিল আৰু সেই চুক্তিখনত গৰ্ভতে অসমৰ লাখ লাখ আদিবাসী ৰাইজৰ ভৱিষ্যত নিহিত হৈ আছে এই চুক্তিখনতে ৰাজনৈতিক জাতিটোৰ মানে বৈশিষ্ট্য জাতিটোৰ আইডেণ্টিটি প্ৰতিষ্ঠাৰ লগতে জাতিটোৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সাংবিধানিক লগতে ভূমি অধিকাৰৰ পৰা লৈ কেনে আগন্তুক ভৱিষ্যত দিশবোৰ নিহিত হৈ আছে গতিকে এই চুক্তিৰ কিছু দফা ৰূপায়ণ হৈছে যদিও এতিয়াও বৃহৎ সংখ্যক দফা ৰূপায়ণ হোৱা নাই গতিকে আমি প্ৰতি বছৰে চুক্তিখন ৰাজ্যৰ মাজত লৈ যোৱাৰ মানে চেষ্টা কৰোঁ যাতে ৰাইজে ইয়াৰ মহত্ব বুজক আৰু ভৱিষ্যতৰ গৰ্ভত যাতে চৰকাৰৰ মানে জনসাধাৰণৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই চুক্তিখন ৰূপায়ণত যাতে সহযোগ তাৰে আমি কামনা কৰি এই ব্যৱস্থা কৰি আহি আছোঁ আৰু দেখিবলৈ পোৱা গৈছে যে বিভিন্ন সময়ত বিভিন্নজনে আপোনালোকক সমালোচনাও কৰে সেই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে সমালোচনা কৰাটো যিমান সহজ কাৰ্যকৰী ক্ৰম কৰাটো ইমান কঠিন আমি কোনো এটা ব্যৱস্থাৰ ওপৰত কাম কৰাৰ পৰিৱৰ্তে আমি যদি তাক কেৱল সমালোচনাই নিজৰ অভিহিত কৰিব বিচাৰোঁ সেইটো সম্ভৱ নহয় বাস্তৱত যিসকল ব্যক্তিয়ে সমালোচনা কৰে তেওঁলোকে সমাজৰ পৰাজিত ব্যক্তি কেৱল সমাজৰ পৰাজিত আৰু কাম নথকা ব্যক্তিসকলে কেৱল মোবাইলত বা হোৱাটছএপত সমালোচনা কৰি থাকে আৰু যিসকল কৰ্মৰত ব্যক্তি তেওঁলোকে বিভিন্ন সমাজৰ বিভিন্ন স্তৰত গৈ কাম কৰি থাকে
তো গতিকে আজি আপোনালোকে মৰাণসকলক চাওক মৰাণসকলে আজি যিধৰণে আন্দোলন কৰি আছে জনজাতিকৰণ লৈ কিনে আজি ৰাজকোচবংশীসকল যিধৰণে আন্দোলন কৰি আছে সেই ধৰণৰ সৰ্বতা আমাৰ আন্দোলন ক'ত সৰ্বশেষত মই এটা কথা জানিব বিচাৰিছোঁ আপুনি এই শুভক্ষণত এই ঐতিহাসিক দিনটোত এই আদিবাসী কাউন্সিলে যিসকল জনসাধাৰণক সামৰি লয় সেইসকলৰ প্ৰতি চমুকৈ আপুনি কি বাৰ্তা দিব বিচাৰে চাওক কাউন্সিলখন কেৱল কাউন্সিলখন ডাঙৰ নহয় আদিবাসী শান্তি চুক্তিখনে ডাঙৰ এই আদিবাসী শান্তি চুক্তি গৰ্ভৰ ৩ নম্বৰ দফাটোতে সোমাই আছিল আদিবাসী কল্যাণ উন্নয়ন পৰিষদ গতিকে আজি কাউন্সিলখন কেৱল আদিবাসী শান্তি চুক্তি গৰ্ভতে আছে গতিকে এই গৰ্ভতে জনগোষ্ঠীটোৰ বহুখিনি বিষয় সন্নিৱিষ্ট হৈ আছে যদি এই চুক্তিখন আমি সফল ৰূপায়ণ কৰিবলগীয়া হয় তেতিয়াহ'লে অসমৰ বৃহত্তৰ আদিবাসী তথা চাহ শ্ৰমিক ৰাইজৰ পূৰ্ণ সমৰ্থন মুকলি সহযোগ আমাৰ লাগিবই আৰু সেইকাৰণে তেওঁলোকৰ মুকলি সমৰ্থন সহযোগৰ অবিহনে আমি এই বৃহত্তৰ চুক্তিখনৰ ৰাইজৰ অধিক সফল নহ'ম কিন্তু গতিকে আমি অসমৰ আদিবাসী তথা চাহ শ্ৰমিক জাতীয় সমাজ ব্যৱস্থাক প্ৰতিনিধিত্ব কৰা সকলো দল সংগঠন জাতীয় সমাজ চাহ মজদুৰ সংঘ আদি কৰি যিমান আমাৰ ৰাইজ আছে তেওঁলোকে সংঘবদ্ধ হ'ব লাগিব আৰু জাতিটোৰ কাৰণে চিন্তা কৰিব লাগিব কেৱল আৰু এটা কথা হৈছে যে ধৰক কোনোবা এটা এতিয়া ধৰক মই আদিবাসী শান্তি চাকৰকাৰী ইয়াৰ কাউন্সিলৰ দায়িত্বত আছোঁ কি তথাপিও আমি ৰাইজৰ মাজত কাম কৰি আছোঁ কোনোবা এটা সংগঠনত ইয়াৰ কোনোবা এটা ব্যক্তিক যেতিয়া নিৰ্দিষ্ট দায়িত্ব প্ৰদান কৰা হয় সেই দায়িত্ব তেওঁৰ যোগ্যতাৰ আধাৰত তেওঁৰ ওপৰত এটা ৰাইজে বিশ্বাস কৰি সেই দায়িত্ব নিৰ্ভৰ কৰে আমি দেখিবলৈ পাইছোঁ যে বহুকেইটা সংগঠনে নিজৰ দায়িত্ব পালন নকৰি কেৱল নাম মাত্ৰ 5 বছৰ 10 বছৰ থাকি তেওঁলোকে ৰাজনীতি গুচি যায় কিন্তু জাতিটোৰ এক আকাৰ বিন্দু সমাধান নকৰি কিনে নিজৰ স্বাৰ্থত যদি আগবাঢ়ি যোৱাটো জাতিটোক বিশ্বাসঘাত কৰা হয় উদাহৰণস্বৰূপে মই যদি 10 বছৰ কাল জাতিটোৰ কাৰণে পদবীত থাকোঁ আৰু তেওঁ একো কাম নকৰোঁ 10 বছৰ জাতিটো পিছুৱাই যায় তো সেই সামন্তৰাল কোনে বহন কৰিব গতিকে আমি সকলোৱে নিজৰ দায়িত্ব বুজিব লাগে আমি দায়িত্ব থকা সময়ত জাতিৰ কাৰণে কাম কৰিব লাগে সেইটোৱে কথা আৰু মই এটা আহ্বান কৰিছোঁ যে এই আদিবাসী শান্তি চুক্তিটো অসমৰ বৃহত্তৰ ৰাজ্যৰ কাৰণে সন্নিৱিষ্ট কৰা হৈছে আৰু এই চুক্তিখনৰ গৰ্ভত অসমৰ লাখ লাখ জনতাৰ অধিকাৰ সন্নিৱিষ্ট হৈ আছে গতিকে চুক্তিখন ৰূপায়ণৰ ক্ষেত্ৰত আমাক কিন্তু মুকলি সহযোগ সমৰ্থন লাগিব আৰু আমিও আমাৰ ৰাইজৰ প্ৰতি যি আস্থা আছে সেইটো আমি অটুট ৰাখিম ধন্যবাদ আমি এইখিনিতে দেখুৱাই লোৱা হৈছে নৃত্য প্ৰদৰ্শন হৈ আছে আমি সেই নৃত্য আপোনাক দেখুৱাবলৈ বিচাৰিছোঁ
এই উদযাপন সমিতিৰ যি আপোনালোকে ইতিমধ্যে আমি কৈছিলোঁ যে উদযাপন সমিতিৰ এক সফল এক উদযাপনৰ দিশত আগবাঢ়িছে আৰু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অনিল মুণ্ডা আমাৰ সৈতে উপস্থিত আছে এক সফল উদযাপন বুলি ক'ব পাৰি হয় আজি আমি যিমান দূৰ ভাবিছিলোঁ তাতকৈ আমি বহুত গুণে আমাৰ ইয়াত মানুহ প্ৰত্যেকটো সমাজে সহযোগ কৰিছে গতিকে সেইটো হিচাপত যদি আমি চাবলৈ যাওঁ কিন্তু আজি আমি মানে 100% আমি সফল হৈ আছোঁ তো গতিকে আমি অসম চৰকাৰক এটাই অনুৰোধ জনাব বিচাৰোঁ গতিকে আমাৰ যিখিনি পাবলগীয়া যিখিনি সুবিধা যিখিনি অধিকাৰ যিখিনি প্ৰাপ্য গতিকে আমাক যদি সোনকালে যদি ব্যৱস্থা যদি কৰি দিয়ে আমাৰ সম্প্ৰদায়টো তেতিয়া আমি সোনকালে মানে খুব ভাল লাগিব ধন্যবাদ আৰু আপোনালোকে আশা কৰে নেকি এই যে এই শান্তি চুক্তিৰ জৰিয়তে অনাগত জীৱনত আদিবাসীসকলৰ সকলো স্তৰৰ লোকক তেওঁলোকে সামৰি ল'ব হয় এতিয়া আমাৰ চাবলৈ গ'লে এতিয়া বেছিভাগ মানুহ আমাৰ বাগানত বসবাস কৰে তো কিছুমানে চাহ জনগোষ্ঠী বুলি কৈও মানে পৰিচয় দিয়ে তো গতিকে প্ৰকৃততে কথাটো হৈছে কি এতিয়া আমি প্ৰকৃত আদিবাসী এতিয়া কিছুমান বাহিৰৰ পৰা আহিছে কাম কৰিবলৈ সেইকেইটা চাহ বাগানত কাম কৰিছে সেইকেইটা কিছুমানৰ বগানীয়া বুলিও কয় তো গতিকে প্ৰকৃততে এতিয়া আমাৰ ৰিয়েলি যদি চাবলৈ যায় আমি প্ৰকৃত আদিবাসী হয় আৰু এতিয়া মানুহে লাহে লাহে বুজি পাইছে বহুত দিন পাহৰি গৈছিলে কিন্তু এতিয়া বুজি পাইছে
ইতিমধ্যে আপোনালোকে দেখিছে উখল মাখল পৰিৱেশ আৰু আদিবাসী ঐতিহ্য আদিবাসী শান্তি চুক্তিৰ যি প্ৰতিষ্ঠা তৃতীয় বাৰ্ষিক দিৱস শান্তি চুক্তিৰ এই দিৱসৰ যি উদযাপন সেই উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে এক উখল মাখল পৰিৱেশ আনন্দময় পৰিৱেশ সকলো ওলাই আহিছে আজি এই দিৱস উদযাপনৰ কাৰণে ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে এই ভাৰতৰ বা অসমৰ নাগৰিক হিচাপে কেইদিনমান আগলৈকে বিভিন্ন বৈষম্যৰ বা বিভিন্ন অন্যায়ৰ বলি হৈ আছিলোঁ আমাৰ আদিবাসী বৃহত্ত লোকসকল আজি এটা সময়ত ঘৰ জ্বলাই দিয়া হৈছিল এটা সময়ত বিভিন্ন ধৰণৰ কুলি বঙালী মজদুৰ এই বিভিন্ন ধৰণৰ মাতেৰে আমাক মাতিছিল অৰ্থাৎ আমি অসমৰ ভাৰতৰ নাগৰিক নহয় নেকি বা আমাৰ মূলসুঁতি মানুহ নহয় নেকি এনে এটা অনুভৱ হৈছিল কিন্তু আজি চাওঁতে চাওঁতে সময় বাগৰি গ'ল আৰু আজি আদিবাসী শান্তি চুক্তি হ'ল মান্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উদ্যোগ ল'লে আৰু মাননীয় কেন্দ্ৰ চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশেষভাৱে নেতৃত্ব বহন কৰি আদিবাসী শান্তি চুক্তি কৰিলে আৰু আজি আমাৰ শান্তি চুক্তি দিৱসৰ দ্বিতীয় বৰ্ষ উদযাপন এই 15 ছেপ্টেম্বৰ 2022 চনত আদিবাসী শান্তি চুক্তি হৈছিল 5টা হস্তচাৰী সংগঠনৰ আজি যি ত্যাগৰ ফলত আমাৰ আদিবাসী শান্তি চুক্তি হ'ল 300তকৈ অধিক মানে তাতকৈ অধিক বহুত মানুহক হত্যা কৰা হৈছিলে বা বলিদান দিব লগা হৈছিল তেওঁলোক বহুত হাজাৰ মানুহৰ ঘৰ হাজাৰ মানুহৰ ঘৰ জ্বলাই দিয়া হৈছিল তাৰ ফলত আদিবাসী শান্তি চুক্তি আমি পালোঁ আৰু খুবেই এটা আমি আনন্দিত আমি দৃঢ় বিশ্বাস এই আদিবাসী শান্তি চুক্তি দিৱসে বা এই চুক্তি স্বাক্ষৰে এটা নতুন দিশ নিশ্চয় আনিব মোৰ দৃঢ় বিশ্বাস আজি মাননীয় অসম চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসম চৰকাৰৰ হৈ উপস্থিত থাকি অসম চৰকাৰৰ ফালৰ পৰা যিখিনি সহযোগিতা কৰিব লাগে আদিবাসী জাতিৰ জনগোষ্ঠীৰ লোকসকলৰ উন্নয়নৰ বাবে বিভিন্ন সমস্যাবোৰ দূৰীকৰণৰ বাবে মাননীয় মন্ত্ৰী মহোদয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে আমাক অৱগত কৰিছে আৰু চৰকাৰৰ পৰিকল্পনা যি ব্যৱস্থাপনা সেইখিনি ইতিমধ্যে কৈছে 500 কোটি টকা কেন্দ্ৰ চৰকাৰ 500 কোটি টকা ৰাজ্য চৰকাৰ ইতিমধ্যে আবণ্টন প্ৰদান কৰিছে ডিপিআৰ প্ৰস্তুত কৰিবলৈ কোৱা হৈছে য'ত ৰাস্তা লাগে ৰাস্তা য'ত ৰঙমঞ্চ লাগে ৰঙমঞ্চ য'ত মহাবিদ্যালয় লাগে মহাবিদ্যালয় য'ত বিদ্যালয় লাগে বিদ্যালয় কলা সংস্কৃতিৰ বাবে বিভিন্ন ইতিহাসসমূহ যেন আমি লিপিবদ্ধ কৰিব পাৰোঁ লিখনি আমাৰ বিচৰা হৈছে সেইকাৰণে বিভিন্ন দিশত খেলত আমি খেলত আগুৱাই যাব পাৰোঁ খেলৰ দিশত সংস্কৃতিৰ দিশত আগুৱাই যোৱালৈ বিভিন্ন পৰিকল্পনালৈ ৰাইজৰ পৰামৰ্শ বিচাৰিছে আমাৰ সন্মানীয় মুখ্য কাৰ্যবাহী বিষয়া দুৰ্গা হাজদা ডাঙৰীয়া আজি কৈছে ৰাইজৰ পৰামৰ্শ বিচাৰিছে মোৰ দৃঢ় বিশ্বাস আমাৰ ভৱিষ্যত ভাল হ'ব আৰু এটা আশাব্যঞ্জক আৰু এটা নতুন এই ক্ষেত্ৰৰ পৰা এটা নতুন আৰম্ভণি বুলি ক'ব পাৰি যে আমি দেখিবলৈ পাইছোঁ যে 58খনকৈ পতাকা বিভিন্ন সমাজৰ আজি ইয়াৰ উত্তোলন কৰা হৈছে হয় আজি আমি পতাকা উত্তোলনত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল আমাৰ যোৰহাটত আছে প্ৰায় চাব গ'লে 104 বা 108টা জাতি উপজাতি আছে সেই 104 বা 108টা ভিতৰত জাতি উপজাতিৰ মাজৰ পৰা ভালে সংখ্যক আমাৰ যোৰহাট জিলাত বসবাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোকসকলে আজি আহি পেলাই আজি পতাকা উত্তোলনত একেলগে আমি ঐক্যবদ্ধ হৈ আছোঁ আৰু আমি সদায় ঐক্যবদ্ধ হৈ থাকিম আমি সুখত হওক দুখত হওক আমি সদায় একতাই বান্ধ খাই থাকিম এই লৈ আমি আজি এটা এই পতাকা উত্তোলনৰ যি দৃশ্য সেয়া প্ৰতিপন্ন হৈছে আৰু মই শেষত আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপোনালোকে যি প্ৰস্তুতি চলাইছে উদযাপনত বিভিন্ন আপোনালোকে ঠায়ে ঠায়ে সভা কৰিছিলে ৰাইজক সচেতনতা বৃদ্ধি কৰিছিলে সজাগতা আনিছিলে আৰু ইয়াৰ জৰিয়তে আপুনি অনুভৱ কৰে নেকি শান্তি চুক্তিৰ যিসমূহ কথা লিপিবদ্ধ আছে সেয়া ৰাইজে বুজিবলৈ অলপ সহজ হৈছে পূৰ্বতকৈ চাওক লাহে লাহে ৰাইজে বুজিছে ৰাইজে বহুত টিভি আজিকালি মানে প্ৰযুক্তিবিদ্যাৰ এই সময়ত ৰাইজে ইতিমধ্যে টিভি মোবাইলৰ যোগেদি অৱগত হৈছে যে প্ৰায় 35 বছৰ 40 বছৰ এটা হস্তচাৰী সংগ্ৰামৰ ফলত এই আদিবাসী শান্তি চুক্তি দিৱস হ'ল আৰু এই আদিবাসী শান্তি চুক্তি হ'ল আৰু এই চুক্তিৰ ফলত আজি আমি ভৱিষ্যতৰ এটা আমাৰ নিৰাপত্তা সুনিশ্চিত এতিয়া যোন চৰকাৰে আহক আমাৰ কোৰ্ট আছে মহামান্য সুপ্ৰিম কোৰ্ট আছে সুপ্ৰিম কোৰ্টৰ যোগেদিও আমি দৰ্জা টকটকাব পাৰিম আৰু এনেধৰণৰ আমি আইনৰ যদি কোনোবাই এই চুক্তিক অৱমাননা কৰে কোনোবা ভৱিষ্যতত আহিব লগা চৰকাৰে তেতিয়া নিশ্চয় তাত জবাবদিহি হ'ব লাগিব আৰু আমি ঐক্যবদ্ধ হৈ আছোঁ আমি নিবিচাৰোঁ আন্দোলন হওক প্ৰতিবাদ হওক এটা শান্তি প্ৰক্ৰিয়াৰে যেনেধৰণে আমি আগবাঢ়ি যাব লাগে আমাৰ বিশ্বাস আছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আৰু আমাৰ বিশেষকৈ অভিভাৱক মন্ত্ৰী আমাৰ আদিবাসী শান্তি চুক্তি দিৱসৰ বিজু হাজৰিকা ডাঙৰীয়া তেখেত বহুত তৎপৰ আমাক সম্পূৰ্ণ আজি 2-3বাৰ ফোন কৰিছে খবৰ লৈছে আমাক বিভিন্ন অৰ্থ সাহাৰ্য আমাক প্ৰদান কৰি হওক জিলা প্ৰশাসনক কৈ বিভিন্ন প্ৰকাৰে যি ব্যৱস্থাপনা লাগে সেইখিনি পুলিচৰ প্ৰশাসনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ
বিদ্যালয় বা বিভিন্ন শিক্ষানুষ্ঠান বিভিন্ন পুলিচ প্ৰশাসন সকলো প্ৰশাসনিক ব্যৱস্থা সকলোখিনি আমাক সহায় কৰিছে ধন্যবাদ এয়া আছিল ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন অঞ্চলৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু এই দিৱসটি এই যি শান্তি চুক্তি দিৱস এই উদযাপনৰ বিভিন্ন কাৰ্যসূচীত অংশ লৈছে আমিও বিদায় লৈছোঁ এই নিউজৰ বিশেষৰ কণ্ঠৰ পৰা আৰু বিদায় লোৱাৰ পূৰ্বে আমি দেখুৱাই ল'ব বিচাৰিছোঁ উদযাপনস্থলীত বিভিন্ন সাংস্কৃতিক দলৰ যি সাংস্কৃতিক নৃত্য আমি দেখুৱাই ল'ব বিচাৰোঁ ধন্যবাদ जगह चला करे आदिवासी भाई बहन भैया मत जाते झूठा जगह चला करे आदिवासी भाई बहन दिया हम जाते झूठा जगह चला करे आदिवासी भाई बहन दिया हम जाते झूठा जगह चला करे आदिवासी भाई बहन हम जाते छोटा जगह चला तो रे छोटा जगह चला तो रे आदिवासी भाई बहन या हम हमर के कैसे बराब दिया हमर के समझ करते से बारा समझ के तेल से बारा
आज हमने को ऐतिहासिक पवित्र दिन आज यह दिन में सांझे 5:25 में हमने को भारत सरकार आसाम सरकार के संगे समग्र आसाम को आदिवासी लगे एक ऐतिहासिक खंड है और खंड में आदिवासी पीस एकट में साइनिंग मात्र है जहाँ भारत सरकार आसाम सरकार ऑर्गेनाइजेशंस एक संगे साइन कर रहे हैं गति के हर पन काम कर हमने को चीफ सार है काउंसिल का डिप्टी चीफ सार है एज ए सिग्नेटरीज हिसाब से हमने सबे ये दिन तो सेलिब्रेशन कर और हमने संगे संगे आदिवासी समाज सेलिब्रेशन कर मैं हमारे धन्यवाद और हमने चीफ सार एंड डिप्टी सार एक संगे एक एक काटब थैंक यू और सहयोग करी और उद्यापन कमिटी बर्थडे टू यू हैप्पी बर्थडे टू यू हैप्पी बर्थडे आदिवासी पीस एकटे हैप्पी बर्थडे टू यू हैप्पी बर्थडे टू यू हैप्पी बर्थडे टू यू हैप्पी बर्थडे पीस एकटे हैप्पी बर्थडे